সো হেল্ল' এভৰিৱান আৰু তোমালোকৰ বহুতো কনফিউজন আহি আছে যে ব্ৰাঞ্চ সিলেকশ্যন তোমালোকে কেনেকৈ কৰিবা বিকজ তোমালোকৰ CW ৰেংক কাৰ্ড ৰিলিজ হৈছে চ' বহুতে গম নাপায় যে ব্ৰাঞ্চ তোমালোকৰ কেনেকৈ চিলেক্ট কৰিব লাগে কি লাগে চ' এনেকুৱা কোনো কথা নাই যে তোমালোকৰ কোনটো ব্ৰাঞ্চ বেছি ভাল কোনটো বেয়া মানে প্লেচমেণ্ট ৱাইজ কোনোবা এটা ব্ৰাঞ্চত বুলি প্লেচমেণ্ট ভাল বেয়া চ' তেনেকুৱা কোনো কথা নাই চব ব্ৰাঞ্চ ইকুৱেলে হয় তোমালোকৰ চিভিল মেকানিকেল ইলেক্ট্ৰিকেল যিবিলাক ক'ৰ ব্ৰাঞ্চ হোৱাৰ কথা কৈছোঁ চ' CSE আৰু AC ক্ষেত্ৰত অলপ তোমাৰ CSE ক্ষেত্ৰত যদি চোৱা তোমালোকে অসমত হয়তো ইমান জব নাপাবা কিন্তু বাহিৰত তোমালোকৰ প্ৰাইভেট বহুত কোম্পানী আছে CSE কথা কৈছোঁ আৰু বাকী তোমালোকৰ ক'ৰ কোম্পানীটো চব তোমালোকৰ ছেমেই থাকে ঠিক আছে প্লেচমেণ্ট ৱাইজ আৰু সেইকাৰণে প্লেচমেণ্ট ৱাইজটো মই ক'বলৈ নাযাওঁ যে কোনটো ব্ৰাঞ্চত ভাল প্লেচমেণ্ট কোনটো ব্ৰাঞ্চত বেয়া প্লেচমেণ্ট চ' সেইবিলাকতো মই নকওঁ জাষ্ট তোমালোকে এইটো জানি থোৱা যে কোনটো ব্ৰাঞ্চত তোমালোকে গৈ পেলাই কি পাবাগৈ ঠিক আছে চ' সেইকাৰণে ব্ৰাঞ্চ মই যদি AC কথা কওঁ চ' AC তোমালোকৰ ব্ৰাঞ্চ যদি আছে তোমালোকৰ CSE তাৰপৰা আহিলে তোমালোকৰ ET ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন মেকানিকেল চিভিল ইলেক্ট্ৰিকেল কেমিকেল IP মানে তোমাৰ IP ইণ্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং আৰু তোমালোকৰ ইনষ্ট্ৰুমেণ্টেশ্যন ঠিক আছে ইনষ্ট্ৰুমেণ্টেশ্যন চ' এইকেইটা যদি চোৱা তোমালোকে CSE মেকানিকেল চ' এইকেইটা তোমালোকৰ মেইন ব্ৰাঞ্চ ঠিক আছে ইয়াৰ পৰা ইয়ালৈ চ' এই দুটা অলপ তোমালোকৰ মানে তোমালোকৰ হেৰিয়ত যদি চোৱা তোমালোকে এডজাষ্ট আছে মানে তোমালোকৰ মেকানিকেলৰ লগত IPটো আছে মেকানিকেলৰ লগত এডজইন আছে এইটো মানে এক্সট্ৰাকৈ কোনো ব্ৰাঞ্চ নাই মানে তোমালোকৰ মেকানিকেলৰ লগতে কৰা এইটো আৰু ইনষ্টো তোমালোকৰ তেনেকুৱা বেলেগ এটা ইনষ্টো কিহৰ লগত পায় মইতো গম নাপাওঁ কিন্তু IP তোমালোকৰ IP আমাৰ লগতে হয় ঠিক আছে মেকানিকেল লগত চ' ইয়াত যদি তোমালোকে চোৱা মেকানিকেল চ' মোৰ যদি প্ৰিফাৰেঞ্চ অৰ্ডাৰটো তোমালোকক কওঁ চ' প্ৰিফাৰেঞ্চ অৰ্ডাৰটো মই এনেকৈ দিয়া আছিলে ঠিক আছে চ' প্ৰথমতে CSE দিছিলোঁ তাৰপিছত ET আৰু কিয় মই দিছিলোঁ চ' প্ৰথম কথাটো মই কোনো কাৰণ কি হয় তোমালোকৰ যেতিয়া তোমালোকে CW দিয়া চ' অলপ এডভাইচ দিয়া কোনোবা কোনোবা থাকিলে এনেকুৱা থাকে যে কোনোবা কাৰোবাৰ ঘৰত আগৰ পৰা কোনো ইঞ্জিনিয়াৰিং এনভাইৰনমেণ্টত আছিলে তেনেকুৱা চ' মোৰ ঘৰত তেনেকুৱা কোনো নাই মোৰ ফেমিলিটো নাই মানে তোমাৰ মোৰ ফেমিলিত মানে ইঞ্জিনিয়াৰিং বা মেডিকেল এনেকুৱা কোনো মানে পঢ়া শুনা ইমান নাই ঠিক আছে চ' সেইকাৰণে মই কাৰোবাক সুধি পেলাই যে কোনটো ব্ৰাঞ্চত যাওঁ এনেকুৱা কোনো নাছিলে চ' সেইকাৰণে মই কি কৰিছিলোঁ গম পোৱা নাছিলোঁ যে কোনটো ব্ৰাঞ্চত যাওঁ নাযাওঁ চ' সেইকাৰণে মই GT দি দিছিলোঁ ঠিক আছে GT দি দিছিলোঁ মানে এটা মই হেৰিয়ৰ বিশেষত দিছিলোঁ চ' মই গুগলত চাৰ্চ কৰিছিলোঁ যে হুইচ ব্ৰাঞ্চ ইজ বেষ্ট ইন AC এনেকুৱা কৰি পেলাই চ' মই মেকানিকেলটো পাইছিলোঁ যে মেকানিকেলটো অলপ ভাল মেকানিকেলটো হেৰিয়ৰ ওপৰত অলপ পুৰণা ব্ৰাঞ্চ এণ্ড এইটো ভাল বুলি শুনিছিলোঁ চ' সেইকাৰণে মই মেকানিকেলটো ওপৰতে দিছিলোঁ আৰু CSEটো চবেই ওপৰতে দিয়েহে মই সেইকাৰণে দিছিলোঁ মোৰ কোনো এনেকুৱা হেৰি নাছিলে CSE পাব লাগে চ' ছেকেণ্ড প্ৰিফাৰেঞ্চত দিছিলোঁ ET চ' প্ৰথম যেতিয়া মই কাউন্সেলিং কৰিছিলোঁ চ' কাউন্সেলিঙত ফাৰ্ষ্ট ব্ৰাঞ্চ মই পাইছিলোঁ যে কেমিকেল ঠিক আছে চ' কেমিকেলত পালোঁ নেক্সট মোৰ আপগ্ৰেড হৈছোঁ ইলেক্ট্ৰিকেল এইটো মোৰ ওপৰত দিয়া আছিলে মানে মোৰ ইয়াত আছিলে ইলেক্ট্ৰিকেল আৰু ইয়াত আছিলে চিভিল ফাৰ্ষ্ট কাউন্সেলিঙত মই পাইছিলোঁ কেমিকেল তাৰপিছত আপগ্ৰেড হোৱাৰ পিছত চিভিল পালোঁ মানে এনেকুৱা নহয় যে তোমালোকে যোনটো ব্ৰাঞ্চ মন যায় তোমালোকে সেইটোতে পঢ়িব পাৰিবা চিট ভেকেঞ্চিৰ ওপৰত ডিপেণ্ড কৰা তোমালোকৰ ৰেংক কাৰ্ডৰ ওপৰত ডিপেণ্ড যদি তোমালোকৰ ৰেংক ভাল আহিছে তেতিয়াহ'লে তোমালোকে চইচ কৰিব পাৰা বাট তোমালোকৰ ৰেংক যদি অলপ কম আহিছে যদি তোমালোকৰ আণ্ডাৰ 200 আহিছে আণ্ডাৰ 200 চ' তোমালোকে আণ্ডাৰ 200 300 তোমালোকে যোনটো ব্ৰাঞ্চ মন যায় ল'ব পাৰা বাট তোমালোকৰ যদি ৰেংক 600 700 বা অলপ তাতো কম আহিছে চ' তেতিয়াও তোমালোকে চইচ কৰিব নোৱাৰা যে কোনটো ব্ৰাঞ্চ মই ল'ম চ' সেইকাৰণে ইমান এক্সপেক্টেশ্যন ৰাখি নক'বা যে তোমালোকে মোক এইটো ব্ৰাঞ্চতে লাগে এইটো ব্ৰাঞ্চতে পঢ়িব লাগে চ' এনেকুৱা নহয় যে তোমালোকে এই চিট বোলে মই সেই ব্ৰাঞ্চ নাপালোঁ মোৰ মনৰ পচন্দৰ ব্ৰাঞ্চ নাপালোঁ মই গৈ পেলাই BV চিট পঢ়িছোঁগৈ চ' তেনেকুৱা নকৰিবা কাৰণ তোমালোকে এই চিট বেলেগ ব্ৰাঞ্চ পালেও ৰাখি থ'বা কাৰণ কলেজৰ ওপৰত ডিপেণ্ড কৰে চ' সেইকাৰণে কৈছোঁ চ' প্ৰথম কথাটো হৈছে মই কেমিকেল চ' কেমিকেল পালোঁ নেক্সট তোমালোকৰ আহিছে চিভিলত পালোঁ চিভিলৰ পিছত মোৰ নেক্সট প্ৰিফাৰেঞ্চ আহিলে ইলেক্ট্ৰিকেল পালোঁ আৰু লাষ্টত মোৰ ফিফ্থ কাউন্সেলিঙত মই মেকানিকেল পালোঁ ঠিক আছে লাষ্টত চ' মই ইলেক্ট্ৰিকেলত পালোঁ বুলিয়েতো ফিক্স ভাবি ল'লোঁ যে ইলেক্ট্ৰিকেল পালোঁৱেই মই কাৰণ কাউন্সেলিং হ'ব নহয় সেইটো গম নাপাওঁ আগন্তুক চ' ইলেক্ট্ৰিকেলত মই মানে একদম লগৰ একদম গ্ৰুপত এড হৈ আছোঁ মই ক্লাছো মানে এটেণ্ড কৰিছিলোঁগৈ অলমষ্ট তাৰপিছত মোৰ আপগ্ৰেড হৈ গ'ল মেকানিকেলত চ' সেইকাৰণে ইলেক্ট্ৰিকেলত তোমালোকৰ কি হয় চ' ইলেক্ট্ৰিকেলৰ পৰা মেকানিকেল গুচি গ'লোঁ চ' সেইকাৰণে এক্সপেক্টেশ্যন মই ৰখা নাই যে মই মেকানিকেল পঢ়িমেই মোৰ মন মেকানিকেলতে আছে মই ইলেক্ট্ৰিকেলত কেনেকৈ যাম সেই তেনেকুৱা মোৰ একো মন নাই এক্সপেক্টেশ্যন নাৰাখিবা বেছি চ' সেইকাৰণে কৈছোঁ যোনটো ব্ৰাঞ্চ কি ব্ৰাঞ্চ পোৱা কাৰণ তোমালোকো নাজানা কাৰণ এইটো তোমালোকৰ প্ৰাইভেট কলেজ নহয় যে মই এইটো ব্ৰাঞ্চত চিট ল'ম সেইটো ব্ৰাঞ্চত পাওঁ এখন তোমাৰ গভৰ্ণমেণ্ট কলেজ চ' আৰু তোমালোকৰ ৰেংকৰ ওপৰত ডিপেণ্ড কৰিহে তোমালোকৰ চিট দিব চ' সেইকাৰণে প্ৰথম কথাটো হ'ল সেইটো কথা ক'লোঁ যে তোমালোকে ইমান এক্সপেক্টেশ্যন নাৰাখিবা চব ব্ৰাঞ্চ ভালেই হয় ঠিক আছে অল ব্ৰাঞ্চ গুড আৰু যদি তোমালোকে বিচাৰা চ'
ইলেক্ট্ৰিকেল যদি মই চাওঁ বেছিকৈ তোমালোকৰ চাৰ্কিট এনেকুৱাবিলাক বেছিকৈ থাকে ঠিক আছে ফিজিক্স পাৰ্ট মানে ফিজিক্সত তোমালোকৰ যিবিলাক চাৰ্কিট চেমিকণ্ডাক্টৰ এইবিলাক অলপ বেছি থাকে বুলি মই অলপ জানো কেমিকেলত অলপ কেমেষ্ট্ৰিত এইটো বেছি থাকিব চাগে আৰু মেকানিকেল আৰু চিভিল চ' মেকানিকেল যদি মই কওঁ মই মোৰ ব্ৰাঞ্চত হেপিনে চ' মই বহুত হেপি কাৰণ মেকানিকেলটো মই এইকাৰণে ভাল পাওঁ চ' মেথছটো মই অলপ ভাল পাওঁ চ' মেথছটো অলপ আছে ইয়াত মেকানিকেলত আৰু তোমালোকৰ চিভিলতো মই পোৱাহেঁতেন চিভিলো ভাল পালোহেঁতেন ঠিক আছে যদি মোক এতিয়া ঘূৰি যাবলৈ কয় যে তুমি এতিয়া যদি যাওঁ 2022 চনৰ বা আগৰ কাউন্সেলিঙত যদি আকৌ মোক কাউন্সেলিং কৰিবলৈ দিয়ে চ' তেতিয়াহ'লে মই ডেফিনেটলি এই দুটা ব্ৰাঞ্চৰ ভিতৰতে এটা ল'ম হয়তো মই মেকানিকেলে ল'ম ঠিক আছে মই চেঞ্জ নকৰোঁ কিন্তু মোক যদি ক'লে ইটি চ' ইটিটো মই নলওঁ চ' বহুতকেইটা ফেক্টৰ আছে কিয় নলওঁ চ' প্ৰথম কথাটো আহিলে মই কেইটামান ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰি তোমালোকে ব্ৰাঞ্চ কেনেকৈ ল'বা সেইটোৰ ওপৰত কৈছোঁ এইচি কথা কৈছোঁ ঠিক আছে চ' প্ৰথমতে ক'ম ইটি চ' ইটি তোমালোকৰ যদি চাওঁ এইচিত তোমালোকৰ লেব বহুত বেছি হয় ঠিক আছে চ' ইটি যোনে যোনে আছে এইচিত চ' যিমান মোৰ লগৰ আছে সকলোৱে কয় চ' লেব বহুত বেছি হয় ঠিক আছে বহুত বেছি হয় মানে এই এক্সাম কিবা কিবি লেবত মানে এনি টাইম তোমালোকৰ প্ৰেছাৰটো বহুত থাকে এনেকুৱা তোমালোকৰ প্ৰেজেণ্টেশ্যন কিবা কিবি এনেকুৱা থাকে চ' এক্সট্ৰা টাইম বহুত কম পায় মানে 80 মান্থছত তোমালোকে এক্সট্ৰা টাইম বহুত কম পায় বুলি ক'ব লাগিব তাৰপিছত আহিলে ইলেক্ট্ৰিকেলতো চেম ব্ৰাঞ্চটো টাফ বুলি চবেই গম পায় ইলেক্ট্ৰিকেল অলপ টাফ বুলি কয় চ' ইয়াতো একেটাই চ' ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টটো ইয়াত তোমালোকৰ ষ্ট্ৰিক হয় মানে কি তোমালোকৰ কেট এক্সাম এনেকুৱা লেব প্ৰেজেণ্টেশ্যন এইবিলাক চলিয়ে থাকে ঠিক আছে এটা ব্ৰাঞ্চত চ' সেইকাৰণে এটা ব্ৰাঞ্চত মই যদি কওঁ এতিয়া মোক ঘূৰি যাবলৈ এটা ব্ৰাঞ্চৰ ভিতৰত মই এটা ব্ৰাঞ্চ নলওঁ বিকজ মই কিমান প্ৰেছাৰ নালাগে মোক কাৰণ যদি তোমালোকৰ ফ্ৰী টাইম লাগে যদি তোমালোকে এক্সট্ৰা তোমালোকে এক্সামৰ প্ৰিপেৰেশ্যন কৰিব বিচাৰিছা ধৰি লওক তোমালোকে ইন ফিউচাৰে ধৰি লওক গেটৰ প্ৰিপেৰেশ্যন কৰিবলৈ বিচাৰিছা তোমালোকে UPSC বা চিভিল চাৰ্ভিচ যিয়ে নহওক এনেকুৱা এক্সামৰ প্ৰিপেৰেশ্যন কৰিব বিচাৰিছা চ' তেতিয়াহ'লে এইবিলাক ইয়াত তোমালোকে টাইমটো ইমান নাপাবা ঠিক আছে সেইকাৰণে আৰু তোমালোকে যদি ভাবা অলপ ফ্ৰী টাইম লাগে এনজয়মেণ্ট কিবা কিবি সেইবিলাকতো অলপ কম পায় আৰু মইতো ডেফিনেটলি চইচ কৰিম যে মোক মানে ফ্ৰী টাইম লাগে কাৰণ মই বেলেগ এক্সামৰ প্ৰিপেৰেশ্যন কৰিব বিচাৰিছোঁ চ' সেইকাৰণে মই মেকানিকেল আৰু চিভিলে ল'ম নেক্সট তোমালোকৰ আহিলে চিভিল তাৰপিছত আহিলে কেমিকেল চ' কেমিকেলটো ল'ব পাৰা বাট কেমিকেলত কেমেষ্ট্ৰি বেছিকৈ থাকে চাগে এজ পাৰ আৰু CSE কম্পিউটাৰ চায়েন্সততো ক্লাছ বহুত কম হয় AC কথা কৈছোঁ চ' কম্পিউটাৰ চায়েন্সৰ ক্লাছ বহুত কম হয় চ' সেইটো বেছিছত তোমালোকে CSEখিনিয়ে মেক্সিমাম তেনেকুৱা টাইপৰ কোডিং চডিং এইবিলাকত পায় কিবা কিবি এনেকুৱা পাৰ্টিচিপেট কৰি থাকে চ' সেইকাৰণে কলেজৰ লগত ইমান থাকে কিন্তু নিজাববীয়াকৈ বেছিকৈ কষ্ট কৰে ঠিক আছে চ' সেইটো এটা ফেক্টৰ ডিপেণ্ড কৰে চ' প্লেচমেণ্ট ৱাইজ কোনটো ভাল বেয়া সেইটো নকওঁ আৰু তোমালোকৰ কাউন্সেলিং ঠিক আছে চ' সেইকাৰণে সেইটোৱে ক'লোঁ যে তোমালোকে কোনটো ব্ৰাঞ্চ ভাল বেয়া এনেকুৱা কোনো কথা নাই চ' যদি তোমালোকে ইচ্ছা আছে চ' চিভিল ল'ব পাৰা ঠিক আছে চিভিল এটা ভাল ব্ৰাঞ্চ তোমালোকৰ PWD জব যোনটো অসমৰ তোমাৰ গভৰ্ণমেণ্ট এক্সাম হয় APSC আণ্ডাৰত হয় চ' চিভিল তোমালোকে ল'ব পাৰা তাৰপৰা তোমালোকে মেকানিকেলো ল'ব পাৰা যদি তোমালোকৰ ইণ্টাৰেষ্ট আছে যদি মেথছটো অলপ ভাল তেতিয়াহ'লেও মই কৈছোঁ মেথছটো বেয়া হ'লেও বুলি এনেকুৱা নহয় যে মোৰ মেথছ বেয়া মই ল'ব নোৱাৰিম তেনেকুৱা নহয় প্ৰতিটো ব্ৰাঞ্চতে তোমালোকৰ মেথছ ইউজ হ'বই চ' সেইটো কথা নাভাবিবা ঠিক আছে চ' চিভিল মেকানিকেল এই দুটা মই মোৰ এংগুলৰ পৰা মই এই দুটা ব্ৰাঞ্চত মানে চইচ কৰিম আৰু বাকী তোমালোকে IP এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ডেফিনেটলি এটা তোমালোকৰ মেক্সিমামে চুজ নকৰে যে IP ইনষ্ট্ৰুমেণ্টেশ্যন লওঁ বুলি চ' এইটো তোমালোকৰ কাউন্সেলিঙৰ থ্ৰুৱে দিয়ে পায় চ' সেইকাৰণে এইটো ক'ব নোৱাৰি যে তোমালোকে মোক লাগে বা নালাগে চ' সেইটোৰ ওপৰত ক'ব নোৱাৰা চ' এইটো তোমালোকৰ ডেফিনেটলি IP ইনষ্ট্ৰুমেণ্টেশ্যনটো বহুতে যদি কওঁ প্লেচমেণ্ট চ' প্লেচমেণ্টটো আছে লাষ্ট ইয়েৰ তোমাৰ ইনষ্ট্ৰুমেণ্টেশ্যনৰ পৰাই বহুতকেইটা প্লেচমেণ্ট পাইছে ঠিক আছে চ' সেইকাৰণে সেইটো ওপৰত নহয় আৰু তোমালোকে প্লেচমেণ্ট যদি কওঁ প্লেচমেণ্টৰ ইমান তোমালোকৰ মই এতিয়ালৈকে গম পোৱা নাই যিমানটো জানো সিমানটো প্ৰতিটো ব্ৰাঞ্চৰ পৰা তোমাৰ ধৰি লোৱা তোমালোকে চিলেকশ্যন আহি আছে চ' আমি একজেক্টলি তোমালোকৰ ডাটাটো গম নাপাওঁ ঠিক আছে চ' নেক্সট ইয়েৰ যদি আমি যেতিয়া প্লেচমেণ্ট আহিব 7 চেম চ' 7 চেমলৈ পাইছোঁ চ' নেক্সট ইয়েৰ ভালকৈ অলপ এলাবৰেট কৰিব পাৰিম প্লেচমেণ্টৰ ইণ্টাৰনেল যোনটো হেৰিটো চ' এইকেইটা আছিলে তোমালোকৰ আৰু যদি তোমালোকৰ কিবা কিবি ডাউট আছে বা কি চ' কোনটো ৰেংকত কিমান মাৰ্কছ পাবা চ' সেইটো হয়তো বহুতে গম পোৱা নাই চ' কাউন্সেলিং ষ্টাৰ্ট হ'ব দিয়া তাৰপিছত কাউন্সেলিং প্ৰচেছ কেনেকৈ কৰিবা চ' ব্ৰাঞ্চ তোমালোকে কেনেকৈ দিবা ঠিক আছে প্ৰিফাৰেঞ্চ অৰ্ডাৰ তাৰ ওপৰতো মই ভিডিঅ' এটা বনাম চ' এইটো জাষ্ট তোমালোকৰ এটা ভিডিঅ' এইটো তোমালোকৰ ব্ৰাঞ্চটো তোমালোকৰ কোনটোৰ ওপৰত কি কোৱা হয় চ' সেইটোৰ ওপৰত তোমালোকৰ দিয়া হ'ল ঠিক আছে চ' যি কি নহওক যদি তোমালোকৰ সেইকাৰণে ফিক্স নাৰাখিবা ঠিক আছে যে মই মেকানিকেলতে পঢ়িম কাৰণ তোমালোকৰ এনেকুৱা হ'ব যে মেকানিকেল পঢ়িলে কি হ'ব ধৰি লোৱা তোমালোকে প্ৰিফাৰেঞ্চ অৰ্ডাৰ দি দিলা যে মোৰ মেকানিকেল লাগে AC মেকানিকেল দিলা JEC মেকানিকেল দিলা GIS মেকানিকেল দিলা GEC মেকানিকেল দিলা চ' ধৰি লোৱা তোমালোকৰ ৰেংক ভালো আহিছিলে কিন্তু তোমালোকে প্ৰিফাৰেঞ্চ অৰ্ডাৰ এইটো বেচিছত দি থৈছা প্ৰিফাৰেঞ্চ অৰ্ডাৰ দিয়াৰ লগত বহুত কথা আছে যদি প্ৰিফাৰেঞ্চ অৰ্ডাৰ তোমালোকে ভুলকৈ দিয়া
তেতিয়াহ'লে তোমালোকে ভাল ৰেংক আনিও তোমালোকে ভাল কলেজ ল'ব নোৱাৰা, ভাল ব্ৰাঞ্চ ল'ব পাৰা। চ' প্ৰিফাৰেঞ্চ অৰ্ডাৰ জাহা তাহে ভৰাই নিদিবা, ঠিক আছে, বহুত ক্লিয়াৰ মানে তোমাৰ কেয়াৰফুলি ভৰাবা অলপ। চ' মই ভিডিঅ' এটা বনাম বাৰু তেতিয়ালৈ, বা তোমালোকৰ যদি অলপ কিবা ডাউট আছে চ' এইটো ভিডিঅ' হয়তো চল্ভ হ'ব পাৰে, অলপ অলপ জানিব পাৰা। কিবা যদি তোমালোকক সুধিব লগা আছে কনভাৰ্চটো সুধিব পাৰা, ঠিক আছে। চ' থেংক ইউ।